ডিপু কাৰ্বি আংলং, প্ৰতিমা ইংগিতি সাধাৰণ সম্পাদিকা KNCA কেন্দ্ৰীয় কমিটি ডিপু কাৰ্বি আংলং, চালাবৰ্ডে সভাপতি SSDC কেন্দ্ৰীয় কমিটি ডিপু কাৰ্বি আংলং, লাইছান ইংলেং সাধাৰণ সম্পাদক SSDC কেন্দ্ৰীয় কমিটি ডিপু কাৰ্বি আংলং। দখল কৰাৰ পিছৰ পৰাই সমগ্ৰ দেশ আৰু চৰম অৰাজকতা আৰু অনিশ্চয়তা জাপি দিছে। মোদীৰ শাসনে গণতন্ত্ৰ, স্বাধীনতা আৰু জনগণৰ সাংবিধানিক অধিকাৰৰ ওপৰত প্ৰবল আক্ৰমণ জনাইছে। দেশত ভয়ংকৰ সাম্প্ৰদায়িক বিভাজন চেষ্টা কৰি জনগণৰ মাজত ঐক্য সম্প্ৰীতি তথা ঐতিহ্যক স্থান বান কৰিবলৈ উঠি পৰি ৰাখিছে। আনহাতে সাধাৰণ ৰাইজৰ স্বাৰ্থক সম্পূৰ্ণ জলাঞ্জলি দি বৃহৎ কৰ্পৰেট গোষ্ঠীৰ স্বাৰ্থহে কাম কৰিছে। দেশৰ জনজাতি, দলিত, আদিবাসী মাটি, পানী আৰু বনাঞ্চলৰ ওপৰত থকা অধিকাৰ কাঢ়ি ল'বলৈ নীতি ৰূপায়ণ কৰিছে। যোৱা 45 বছৰৰ পিছত দেশত আজি সৰ্বাধিক নিবনুৱা সমস্যা বৃদ্ধি হৈছে। নোট বাতিলকৰণৰ নামত লাখ লাখ শ্ৰমিক লোকৰ সংস্থাপন নোহোৱা কৰিলে। নিত্য ব্যৱহাৰ্য বস্তুৰ আকাশলংঘী মূল্য বৃদ্ধি হ'ল। আজি ছাত্ৰ, যুৱক, কৃষক, শ্ৰমিক, মহিলা, আদিবাসী, ধৰ্মীয় সংখ্যালঘু, জনজাতি, বুদ্ধিজীৱীকে ধৰি সমাজৰ সকলো অংগ ৰাইজৰ মৌলিক গণতান্ত্ৰিক অধিকাৰ আৰু ধৰ্ম নিৰপেক্ষৰ ওপৰত আক্ৰমণ নোহোৱা হৈছে। বিজেপিয়ে প্ৰকাশ কৰা নিৰ্বাচনী ঘোষণাপত্ৰ সংকল্প পত্ৰত স্পষ্টভাৱে উল্লেখ কৰিছে যে বিজেপি পুনৰ ক্ষমতাত আহিলে সাম্প্ৰদায়িক নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰিব বুলি কৈছে। ৰাম মন্দিৰ নিৰ্মাণৰ কথা কৈছে। কাশ্মীৰৰ বাবে থকা 370 ধাৰা বাতিল কথা কৈছে। এইবোৰ হ'ল RSS বিজেপি হিন্দু ৰাষ্ট্ৰ গঢ়ি তোলাৰ এজেণ্ডা অংশ। কিন্তু দেশৰ জনগণৰ মৌলিক সমস্যাসমূহ সমাধান কোনো সুস্পষ্ট নীতি দাঙি ধৰা নাই। দৰাচলতে দেশত এক সাম্প্ৰদায়িক ফেচিবাদী শাসন প্ৰতিষ্ঠা কৰি ইয়াক দীঘলীয়া কৰিব বিচাৰিছে। তেওঁলোকৰ ঘোষণাপত্ৰত কাৰ্বি আংলং আৰু ডিমা হাছাও জিলাক সামৰি সংবিধান 244 ক ধাৰাৰ ৰূপায়ণ কৰা বিষয়টো অতি সচেতনভাৱে আঁতৰাই ৰাখিলে। একেদৰে অসমৰ 6 জনগোষ্ঠী জনজাতিকৰণৰ দীঘলীয়া দাবীৰ ক্ষেত্ৰতো মৌন হৈ থাকে। বিজেপি চৰকাৰখনে সদায় জনজাতি সংৰক্ষণ তথা অধিকাৰৰ বিৰুদ্ধে কাম কৰি আহিছে। আনহাতে কাৰ্বি আংলঙত বসবাস কৰা ভৈয়াম জনজাতি বড়োসকলৰ পাৰ্বত্য জনজাতি হিচাপে ঘোষণা কৰাৰ সিদ্ধান্তক লৈ বিভাজন বিচিছে। আমি স্বীকাৰ কৰিব লাগিব যে 1947 চনৰ পিছত দেশে সবাতোতকৈ মাৰাত্মক ফেচিবাদী আক্ৰমণৰ মুখামুখি হৈছে। সেয়েহে এইবাৰ নিৰ্বাচনত এই নিৰ্ণায়ক যুঁজ হিচাপে CPI-ML গণ্য কৰিছে। বিজেপি আজি জনগণৰ প্ৰধান ৰাজনৈতিক মতাদৰ্শগত শত্ৰু হৈ পৰিছে। বিজেপি পৰাস্ত কৰাৰ স্বাৰ্থত CPI-ML SSDCয়ে উমৈহতীয়া প্ৰাৰ্থী প্ৰতিদ্বন্দ্বিতা কৰাৰ লগত কাৰণে আপ্ৰাণ চেষ্টা চলাইছিল, কিন্তু সেয়া হৈ নুঠিল। সেয়েহে CPI-ML হিলছ পাৰ্টি কমিটি SSDCয়ে বিজেপিক পৰাস্ত কৰাৰ স্বাৰ্থত কংগ্ৰেছী দলৰ ভোট দিয়াৰ বাবে ৰাইজলৈ আহ্বান জনায় আৰু বিজেপি বিৰোধী ভোট বিভাজন ৰোধ কৰাৰ লক্ষ্যত ডিফু লোকসভা সমষ্টিত দলে প্ৰতিদ্বন্দ্বিতা নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। কাৰ্বি আংলং আৰু ডিমা হাছাওৰ জনসাধাৰণলৈ আমাৰ বিনম্ৰ আবেদন এই যে আমাৰ ঐক্য সম্প্ৰীতি অটুট ৰাখিবলৈ কাৰ্বি আংলং আৰু ডিমা হাছাওৰ কৃষক, শ্ৰমিক, ছাত্ৰ, যুৱক, মহিলা অধিকাৰ সুনিশ্চিত কৰিবলৈ আৰু সংবিধানৰ 244 ক ধাৰাৰ ৰূপায়ণ সংগ্ৰাম আগুৱাই দিয়াৰ স্বাৰ্থত বিজেপিক পৰাস্ত কৰক।
লগতে CPIML লিবাৰেশ্যন নিৰ্বাচনী ইস্তাৰো লগতে প্ৰকাশ কৰে। বিজেপি হাতাল বচাও, বিজেপি হাতাল কাৰ্বি আংলং আৰু ডিমা হাছাও বচাও।